কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেনজিৎ গৌৰৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ কোনো ধৰণৰ বৈঠক হোৱা নাই। কোনো দুষ্ট চক্ৰই অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰে জিতেনজিৎ গৌৰে। অৱশ্যে যোৱাকালি কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাৰ পাছত ফোনযোগে বাৰ্তালাপ হোৱা বুলি জানিব দিছে কলিয়াবৰৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেনজিৎ গৌৰে। জিতেনজিৎ গৌৰ হৈছে কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক তথা একাংশ বিজেপি কৰ্মীৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী। 57 নম্বৰ কলিয়াবৰ বিধানসভা সমষ্টিত কেশৱ মহন্তৰ বিৰুদ্ধে ৰাজনৈতিক পথত বাধা হৈ থিয় দিছে জিতেনজিৎ গৌৰে। অৱশ্যে যোৱাকালি কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে সকলো অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তক বিপুল ভোটত জয়ী কৰাবলৈ সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। কেৱল মহন্তক ভোট দিলেহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত মজবুত হ'ব বুলি উল্লেখ কৰি থৈ গ'ল দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে। অৱশ্যে নিৰ্বাচনী যুঁজত কোন জিকিব সেয়া সময়তহে হ'ব লক্ষণীয়। জিতেনজিৎ গৌৰে নিজৰ স্থিতিত অটল হৈ নিতৌ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। হাটবৰত আজি নিজৰ প্ৰথমটো কাৰ্যালয় মুকলি কৰিলে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। আজি কলিয়াবৰৰ কুঠৰিত এক বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিব নিৰ্দলীয় প্ৰাৰ্থী জিতেনজিৎ গৌৰে। বৈঠক নহয়, আচলতে এইখিনি ভুৱা প্ৰচাৰ চলাই আছে। যোৱাকালি আজি চাবলৈ গ'লে মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু একেবাৰে সাধাৰণ ঘৰৰ পৰা আহিছোঁ। মোৰ আই বোপায়ো নাই, মোৰ সকলোখিনি জানে মোৰ ঘৰো নাই। তেনে এটা ঘৰৰ পৰা উঠি আহি আজি কলিয়াবৰ ৰাইজৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ যি সকলো কাৰ্যকৰ্তা আছে সকলোকে ন্যায় দিয়াৰ স্বাৰ্থত এক সততা আৰু নিষ্ঠা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শ কলিয়াবৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ইয়াত মোৰ লগত যি যুঁজ কেশৱ মহন্ত ডাঙৰে আচলতে অমিত শ্বাহ ডাঙৰক আনিবলৈ তেখেতে বাধ্য হৈ গৈছে। ইয়াত ৰাইজে প্ৰত্যাহ্বান দি আছে। তেওঁ ইতিমধ্যে গম পাইছে তেখেতে হাৰ মানি লৈছে। কাৰণ এতিয়া নমিনেশ্যনৰ দিনাখন মুখ্যমন্ত্ৰী মহোদয়ক আনিছিলে। যোৱাকালি অমিত শ্বাহ ডাঙৰে গৃহমন্ত্ৰী ডাঙৰে ইয়াত নমাবলগীয়া হৈছে। এতিয়া 5 তাৰিখে আকৌ মুখ্যমন্ত্ৰী মহোদয় আহি আছে বুলি আমি গম পাইছোঁ। গতিকে আজি এজন সাধাৰণ ঘৰৰ ল'ৰাৰ লগত প্ৰত্যাহ্বান পাবৰ কাৰণে কলিয়াবৰে ৰাইজে পথত মোক সঁহাৰি দিছে। আৰু গতিকে ইয়াত তেনেকুৱা ধৰণৰ কোনো বৈঠক আমাৰ হোৱা নাই। মোক কেৱল ফোনযোগে কথা পাতিছিলে। গতিকে মই নিৰ্বাচন খেলিবলৈ ওলাইছোঁ। আৰু এতিয়া যিহেতু মই হৈ থাকে কলিয়াবৰে ৰাইজে এটা আশা আৰু ভৰসা মোৰ ওপৰত ৰাখিছে। যাতে আহি থকা নিৰ্বাচনত সকলো কলিয়াবৰে ৰাইজে একেলগে নিৰ্বাচন খেলিছে। ইয়াত আৰু ইয়াত কোনো ধৰণৰ তেনেকুৱা বৈঠকো হোৱা নাই, কোনো উঠাইও লৈ যোৱা নাই। মই নিৰ্বাচন খেলিছোঁ। আজি ইয়াত আমাৰ হাটবৰ কাৰ্যালয়ভাগ আজি মুকলি হৈছে। মই এতিয়া কুঠৰিলৈ গৈ আছোঁ। তাত আমাৰ এবাৰ ৰেলী আছে। ৰাতি আকৌ প্ৰায় 8টা বজাত আমাৰ আকৌ বৈঠক আছে। আমাৰ জোৰদাৰভাৱে আমাৰ প্ৰচাৰ চলি আছে আৰু আমি বিজয় সংকল্প লৈ পেলাই আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ইয়াত আৰু কোনো ধৰণৰ বেলেগ কথা আহি নপৰে। তেখেতে সুধিছিলে কেনেকৈ ধৰণৰ হৈ আছে। মই কৈছোঁ নিৰ্বাচন হৈছে ইয়াত আৰু যিহেতু মই হৈ থকা কাৰণে ৰাইজৰ হৈ আছে। গতিকে বেলেগ কোনো ধৰণৰ কথা ইয়াত আহিব নোৱাৰে। কাৰণ এতিয়া মই ইয়াৰ পৰা ক'তো আঁতৰিব নোৱাৰোঁ। ৰাইজৰ হৈ পেলাই কাম কৰি আছোঁ। ৰাইজৰ কাৰণে নিৰ্বাচন খেলিছোঁ। দলৰ নিষ্ঠা আৰু প্ৰতিষ্ঠা সততা আমি আদৰ্শ ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কৰিছোঁ। ইয়াত আৰু বেলেগ কোনো কথা নাহে। গতিকে আমি যি যুঁজ আমি লৈ আৰম্ভ কৰিছোঁ এইটো আমি লক্ষ্যত উপনীত নোহোৱালৈকে আমি এককভাৱে চলি যাম। তেনেকুৱা ধৰণৰ উৎসাহিত বা নিৰুৎসাহিত কথা হোৱা নাই। সাধাৰণভাৱেই কথা হৈছে। কাৰণ মই এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। এতিয়া বৰ্তমান দলে বহিষ্কাৰ কৰা প্ৰচাৰটো বেছি হ'লে আচলতে মই পদত্যাগ কৰিয়ে লৈছিলোঁ। তাৰপিছতো আমাৰ আদৰ্শ একে আৰু আমাৰ নমস্য ব্যক্তি। কালি আমি আকৌ বিজেপিলৈকে ঘূৰি যাম। গতিকে তেখেতে ফোন কৰিছিলে, খবৰ লৈছিলে, সিমানখিনি আৰু। আমাৰ পদত্যাগ কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰায় 1000-1500কে আমাৰ দুটা ভাগত হৈছিলে। পূব কলিয়াবৰ পশ্চিম কলিয়াবৰ মিলাই মোৰ নিজৰ বাসগৃহত হৈছিলে। লাউকা মণ্ডলৰ তাত নিজৰ বাসগৃহত হৈছিলে। মোৰ ঘৰতে 1000ৰ ওপৰত আছিলে আৰু লাউকা মণ্ডলত 500ৰো অধিক কাৰ্যকৰ্তাই নিজে নিজে পদত্যাগ দিছিলে। আৰু আমি আকৌ পুনৰ নিৰ্বাচনত বিজয়ী হৈ পেলাই আমি আকৌ পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্যপদ গ্ৰহণ কৰিম। কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে। কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ।
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।